নমস্কাৰ। আজিৰ ভিডিঅ'ত উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ সমাজতত্ত্ব বিষয়টোৰ কেইটামান প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোৰ স্ক্ৰীনলৈ চাই থকাৰ বিশেষ কোনো প্ৰয়োজন নাই। মনোযোগেৰে কথাখিনি শুনিলেই হ'ল। মনোযোগেৰে শুনি পেলাই বুজিবলৈ চেষ্টা কৰিলেই হ'ল। থেংক ইউ। প্ৰশ্ন: সমাজতাত্ত্বিক কল্পনা কি? উত্তৰ: ব্যক্তি আৰু সমাজ কেনেকৈ যুক্তি আধাৰিত সম্পৰ্কৰ মাজেৰে বৰ্তি থাকে সেইটো আলোচনা কৰিবলৈ বিখ্যাত সমাজতাত্ত্বিক শ্ৰী ৰাইট মিলছে সমাজতাত্ত্বিক কল্পনাৰ ধাৰণাটো উত্থাপন কৰিছিল। তেওঁৰ মতে ব্যক্তিগত আৰু ৰাজহুৱা বিষয়ৰ মাজত সদায় যুক্তি আধাৰিত সম্পৰ্ক বিৰাজমান হৈ থাকে। ব্যক্তিয়ে জীৱনত দুবিধ সমস্যাক বিশেষভাৱে প্ৰাধান্য দিয়ে: ব্যক্তিগত সমস্যা আৰু ৰাজহুৱা সমস্যা। এই দুইবিধৰ মাজত থকা পাৰ্থক্যক উপলব্ধি কৰাত সমাজতাত্ত্বিক কল্পনাই সহায় কৰে। সমাজতত্ত্বৰ গঠনত কি বস্তুবাদী কাৰকে প্ৰভাৱ পেলাইছিল? সমাজতত্ত্বৰ গঠনত প্ৰভাৱ পেলোৱা বস্তুবাদী কাৰকবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল শিল্প বিপ্লৱ। ইংলেণ্ড আছিল শিল্প বিপ্লৱৰ প্ৰাণকেন্দ্ৰ। শিল্প বিপ্লৱৰ মূল চালিকা শক্তি আছিল পুঁজিবাদী আৰ্থিক ব্যৱস্থা। শিল্প বিপ্লৱে সৃষ্টি কৰা ঔদ্যোগিকৰণে শ্ৰমৰ মানদণ্ড নিম্নগামী কৰিছিল। কুটীৰ আৰু হস্তশিল্পৰ অৱস্থা সংকটময় হৈ পৰিল। পূৰ্বতে গাঁও, পৰিয়াল আদিৰ ভিত্তিত থকা সৰল শ্ৰম বিভাজন জটিল হৈ পৰিল। ঔদ্যোগিকৰণে নগৰীকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিলে। উদ্যোগবোৰক কেন্দ্ৰ কৰি শ্ৰমিকৰ বসতি আৰম্ভ হ'ল। শ্ৰমিকৰ মজুৰি কম হোৱাৰ বাবে অস্বাস্থ্যকৰ পৰিৱেশত থাকিবলগীয়া হ'ল। এনেদৰে উদ্যোগবোৰক কেন্দ্ৰ কৰি সৰু সৰু নগৰৰ সৃষ্টি হ'ল আৰু এই নগৰবোৰত অস্বাস্থ্যকৰ পৰিৱেশত শ্ৰমিক শ্ৰেণীৰ জনবহুল বস্তি এলেকাৰ জন্ম হ'ল। ইয়াৰোপৰি বৃহৎ বৃহৎ উদ্যোগবোৰত উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ আৰু এনে উদ্যোগবোৰৰ বাবে কেঁচামালৰ সন্ধানত সাগৰৰ সিপাৰলৈ যাত্ৰা আৰম্ভ কৰিলে, যাৰ ফলত এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ উপনিৱেশিক শাসন আৰম্ভ হয়। এই উপনিৱেশিক অঞ্চলবোৰত থকা হস্তশিল্প সম্পূৰ্ণৰূপে ধ্বংস হ'ল। এনেদৰে শিল্প বিপ্লৱ, নগৰীকৰণ প্ৰক্ৰিয়া, উপনিৱেশিক শাসন ব্যৱস্থাৰ উৎপত্তিৰ দৰে কাৰকে সমাজতত্ত্ব অধ্যয়ন আৱশ্যকীয় কৰি তুলিছিল। সমাজতত্ত্ব উৎপত্তি আৰু বিকাশৰ অধ্যয়ন কিয় গুৰুত্বপূৰ্ণ আলোচনা কৰা। অকল সমাজতত্ত্বৰে নহয়, অধ্যয়নৰ বিষয় হিচাপে সকলো বিষয়ৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়নে সেই বিষয়টোক বুজি পোৱাত সহায় কৰে। সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়নে আমাক সমাজতত্ত্বৰ উৎপত্তিৰ কাৰকবোৰ কি ইয়াক অধ্যয়নৰ বিষয়বস্তু আদি বিষয়ক জ্ঞান দিয়ে। সমাজতত্ত্বৰ উৎপত্তি হৈছিল ইউৰোপত আৰু সমাজতত্ত্বৰ বেছিভাগ বিষয়বস্তু ইউৰোপীয় সমাজৰ পৰা লোৱা। যদি আমি সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে অধ্যয়ন নকৰোঁ, তেন্তে আমি কিয়নো ইউৰোপত উৎপত্তি আৰু বিকাশ ঘটা বিষয় কিয় অধ্যয়ন কৰিব লাগে বা কিয়নো ইউৰোপত সমাজতত্ত্বৰ উৎপত্তি ঘটিল আদি বিষয়ৰ প্ৰশ্নবিলাকৰ সমাধান পাব নোৱাৰোঁ। প্ৰকৃততে ১৭ শতিকাৰ পৰা ইউৰোপত আৰম্ভ হোৱা জ্ঞানোদয় আন্দোলন, শিল্প বিপ্লৱ, পুঁজিবাদী ব্যৱস্থা তথা ঔদ্যোগিকৰণে সমাজলৈ যি অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছিল, সেই পৰিৱৰ্তনৰ প্ৰেক্ষাপটত সমাজক বিজ্ঞানসন্মতভাৱে আলোচনা কৰিবলৈকে সমাজতত্ত্বৰ জন্ম হৈছিল। ইউৰোপত সৃষ্টি হোৱা এনে পৰিৱৰ্তনৰ বতাহে সমগ্ৰ বিশ্বকে চুই গৈছিল। এই সমগ্ৰ বিষয়ৰ জ্ঞান আৰ্জনৰ বাবে সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়নৰ বাহিৰে কোনো গত্যন্তৰ নাই। সমাজতত্ত্বৰ পৰিধি সম্পৰ্কে আলোচনা কৰা। সমাজতত্ত্বৰ অধ্যয়ন ক্ষেত্ৰ অতি বিশাল আৰু বিস্তৃত। সমাজতত্ত্বই ব্যক্তিৰ সৈতে ব্যক্তিৰ আত্মসম্পৰ্কৰ ব্যাখ্যা আগবঢ়ায়। আনহাতে সমাজতত্ত্বই নিবনুৱা সমস্যা, জাতিবাদ আদিৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচিত হোৱা বিষয়সমূহো আলোচনা কৰে। ইয়াৰোপৰি গোলকীয় সামাজিক সমস্যা আৰু প্ৰক্ৰিয়াবোৰো সমাজতত্ত্বই আলোচনা কৰে, যেনে গোলকীয় উষ্ণতা বৃদ্ধি তথা পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয় বিষয়সমূহ, যুৱকসকলৰ ওপৰত ইলেক্ট্ৰনিক মাধ্যমৰ প্ৰভাৱ আদিৰ দৰে বিষয়ও সমাজতত্ত্বই আলোচনা কৰে। সেয়েহে বৰ্তমান সমাজত সমাজতত্ত্বই কি অধ্যয়ন কৰিছে সেয়া বিশেষ গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল বাছি লোৱা ক্ষেত্ৰখন সমাজতত্ত্বই কেনেদৰে অধ্যয়ন কৰে।
সমাজতত্ত্ব আৰু নৃতত্ত্ব বিজ্ঞানৰ মাজত পাৰ্থক্য লিখা। সমাজশাস্ত্ৰ আৰু নৃতত্ত্বৰ মাজত কিছুমান ক্ষেত্ৰত মিল আছে যদিও তলত উল্লেখ কৰা বিষয়সমূহত আমি পাৰ্থক্য দেখিবলৈ পাওঁ। সামাজিক জীৱনৰ ওপৰত অধ্যয়ন চলাই সমাজশাস্ত্ৰই সিদ্ধান্ত প্ৰকাশৰ বাবে চেষ্টা চলায়, আনহাতে নৃতত্ত্বই প্ৰাচীনতম জনজাতীয় প্ৰকৃতিৰ সমাজ একোখনৰ সামগ্ৰিক স্বৰূপ প্ৰকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমাজতত্ত্বই কিছুমান সামাজিক ঘটনাৰ বিষয়ে পূৰ্বগঠন কৰিব পাৰে, আনহাতে নৃতত্ত্বৰ পূৰ্বগঠনীয়তা গুণ নাই। সমাজশাস্ত্ৰই বহু বস্তুতাত্ত্বিক অধ্যয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে, কিন্তু নৃতত্ত্ব বিজ্ঞানে বৈজ্ঞানিক পদ্ধতিৰ মান নিৰীক্ষণ প্ৰণালীৰ বাহিৰেও আন কিছুমান পদ্ধতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। সমাজশাস্ত্ৰ আৰু নৃতত্ত্বৰ অধ্যয়ন পদ্ধতিৰ মাজতো পাৰ্থক্য আছে। সমাজশাস্ত্ৰই ইয়াৰ বিষয়বস্তু অধ্যয়ন কৰিবলৈ যাওঁতে বিভিন্ন অধ্যয়ন পদ্ধতি প্ৰয়োগ কৰে, যেনে ক্ষেত্ৰ নিৰীক্ষণ পদ্ধতি, পৰিসংখ্যামূলক পদ্ধতি, জৰীপ পদ্ধতি আদি, কিন্তু নৃতত্ত্বই একমাত্ৰ ক্ষেত্ৰ নিৰীক্ষণ প্ৰণালীকে অধ্যয়ন পদ্ধতি হিচাপে ব্যৱহাৰ কৰে। সমাজতত্ত্বই সকলো ধৰণৰ মানৱ সমাজৰ বিষয়ে অধ্যয়ন কৰে, নৃতত্ত্বই প্ৰাথমিক জনজাতীয় প্ৰকৃতিৰ সমাজৰ বিষয়ে অধ্যয়ন কৰে, অৰ্থাৎ সমাজতত্ত্বৰ অধ্যয়নৰ ক্ষেত্ৰ নৃতত্ত্ব বিজ্ঞানতকৈ বহল। সমাজশাস্ত্ৰ মানে কি? সমাজশাস্ত্ৰৰ অধ্যয়ন ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰা। উত্তৰ: যি শাস্ত্ৰ বা অধ্যয়ন সামাজিক জীৱন পদ্ধতি, পৰিৱৰ্তন, স্তৰীকৰণ আদিৰ জৰিয়তে সমাজৰ সামগ্ৰিক ৰূপটো আলোচনা কৰে আৰু বৈজ্ঞানিক পদ্ধতিৰে সামাজিক সমস্যাৰ ব্যাখ্যা আগবঢ়ায়, তাকে সমাজশাস্ত্ৰ বোলে। শব্দগত ফালৰ পৰা সমাজশাস্ত্ৰৰ ইংৰাজী প্ৰতিশব্দ ছচিয়লজিৰ সৃষ্টি হৈছে লেটিন শব্দ ছচিয়াছ অৰ্থাৎ সহযোগ কৰা আৰু গ্ৰীক শব্দ লগছ অৰ্থাৎ বিজ্ঞান, এই দুটা শব্দৰ সমন্বয়ত। গতিকে এই দিশৰ পৰা সমাজশাস্ত্ৰ মানে সহযোগ কৰা বিজ্ঞানকে বুজা যায়। সমাজশাস্ত্ৰ অধ্যয়নৰ ক্ষেত্ৰৰ পৰিসীমা ব্যাপক হোৱা বাবে সমাজশাস্ত্ৰবিদসকলে সাৰ্বজনীনভাৱে একমতত উপনীত হ'ব পৰা নাই। ফলত অধ্যয়ন ক্ষেত্ৰ সম্পৰ্কে সমাজতত্ত্ববিদসকলৰ মাজত দুটা প্ৰধান মতবাদ দেখা পোৱা যায়। এই দুটা হ'ল বিশেষাত্মক বা স্বৰূপাত্মক চিন্তাধাৰা আৰু সমন্বয়াত্মক চিন্তাধাৰা। বিশেষাত্মক চিন্তাধাৰাৰ নেতৃস্থানীয় লেখকসকলৰ ভিতৰত জৰ্জ চিমেল, এফ টনিজ, মেক্স ৱেবাৰ আদিৰ নাম উল্লেখযোগ্য। এইসকল লেখকৰ মতে সমাজশাস্ত্ৰই সামাজিক সম্বন্ধৰ বিশেষ এটি দিশ অধ্যয়ন কৰি নিজস্ব বৈশিষ্ট্য অটুট ৰখা উচিত। বিশেষাত্মক চিন্তাধাৰাৰ প্ৰতিষ্ঠাপক হ'ল জৰ্জ চিমেল। তেওঁৰ মতে সমাজশাস্ত্ৰই সামাজিক সম্বন্ধৰ কেৱল অমূৰ্ত স্বৰূপৰ বিষয়ে অধ্যয়ন কৰাতহে গুৰুত্ব দিব। ইয়াৰ দৃষ্টিভংগী অন্য সামাজিক বিজ্ঞানে অধ্যয়ন কৰা দৃষ্টিভংগীতকৈ সুকীয়া হ'ব। বিশেষাত্মক চিন্তাধাৰাৰ অন্যতম সমৰ্থক ভিয়েৰ কাণ্ডতৰ মতে মানসিক সম্বন্ধৰ স্বৰূপেৰে সমাজৰ বিভিন্ন মানুহৰ সম্পৰ্কে স্থিৰ কৰাটোকে সমাজশাস্ত্ৰই অধ্যয়ন কৰিবলৈ বিচাৰে। তেওঁৰ মতে সমাজশাস্ত্ৰই পোনপটীয়াভাৱে সমাজৰ বিভিন্ন সম্বন্ধ যেনে সন্মানৰ মনোভাৱ, প্ৰেম প্ৰীতি, ঘৃণা আদিৰ বিষয়ে অধ্যয়ন কৰে। মেক্স ৱেবাৰৰ মতে সমাজশাস্ত্ৰই সামাজিক ব্যৱহাৰ সংঘটিত হোৱা সম্ভাৱনাৰ সম্পৰ্কে অধ্যয়ন কৰাত গুৰুত্ব আৰোপ কৰে। সমন্বয়াত্মক চিন্তাধাৰাৰ নেতৃস্থানীয় লেখকসকলৰ ভিতৰত ইমাইল ডুৰখেইম, হফহাউছ, মৰিছ জিন্সবাৰ্গ আদিৰ নাম উল্লেখযোগ্য। সমন্বয়াত্মক চিন্তাধাৰাৰ সমৰ্থকসকলৰ মতে সামাজিক ঘটনাবোৰৰ বিষয়ে সাধাৰণ বিধি বা সিদ্ধান্ত ৰচনা কৰিব লাগিব। ইমাইল ডুৰখেইমৰ মতে সমাজশাস্ত্ৰক প্ৰধান তিনিটা ভাগত বিষয়বস্তু অনুসৰি ভাগ কৰিব পাৰি: ক. সামাজিক সংগঠন তত্ত্ব, খ. সামাজিক শৰীৰ সংৰচনা তত্ত্ব, গ. সাধাৰণ সমাজশাস্ত্ৰ। ডুৰখেইম আৰু হফহাউছে কৈছে যে সমাজশাস্ত্ৰই প্ৰথমতে সামাজিক জীৱনৰ বিভিন্ন দিশ গাইগুটীয়াকৈ অধ্যয়ন কৰিব লাগিব, কিন্তু লগতে সামাজিক সম্বন্ধবোৰৰ মাজত থকা আন্তঃসম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি সকলো প্ৰকাৰৰ সামাজিক ঘটনাৰ বিষয়ে সাধাৰণ চৰিত্ৰ আৰু বিধি প্ৰকাশ কৰিব লাগিব। মৰিছ জিন্সবাৰ্গৰ মতে সমাজশাস্ত্ৰ সমাজবিজ্ঞানৰ সমগ্ৰ সমূহৰ সৈতে জড়িত। প্ৰশ্ন: অৱধাৰণা কি? উত্তৰ: শিক্ষাৰ শাখা হিচাপে প্ৰতিটো বিষয়ৰ কিছুমান বিশেষ অৰ্থ থকা শব্দ সম্ভাৰৰ বিকাশ ঘটে। সমাজতত্ত্বও ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰাক-আধুনিক যুগৰ পৰা আধুনিক যুগলৈ সমাজ জীৱনত যিবোৰ বিকাশ ঘটিছিল
সেই পৰিৱৰ্তনৰ প্ৰকৃতি উপযুক্তভাৱে চিত্ৰিত কৰিবলৈ সমাজবিজ্ঞানীসকলৰ চিন্তাত নতুন নতুন শব্দৰ উন্মেষ ঘটিছিল আৰু ইয়াৰ ফলশ্ৰুতিতেই বহুতো নতুন অৱধাৰণাই গঢ় লৈ উঠিছিল। এনে অৱধাৰণাবোৰ হৈছে মূলতঃ সমাজক বুজি পাবৰ বাবে সমাজতত্ত্বই অৱলম্বন কৰা বিভিন্ন পন্থাস্বৰূপ। এই অৱধাৰণাবোৰ হৈছে সমাজক বুজি পোৱাৰ মূল চাবিকাঠি। সমাজতত্ত্বৰ পৰিধি সম্পৰ্কে আলোচনা কৰা। সমাজতত্ত্বৰ অধ্যয়ন ক্ষেত্ৰ অতি বিশাল আৰু বিস্তৃত। সমাজতত্ত্বই ব্যক্তিৰ সৈতে ব্যক্তিৰ আন্তঃসম্পৰ্কৰ ব্যাখ্যা আগবঢ়ায়। আনহাতে সমাজতত্ত্বই নিবনুৱা সমস্যা, জাতিবাদ আদিৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচিত হোৱা বিষয়সমূহো আলোচনা কৰে। ইয়াৰোপৰি গোলকীয় সামাজিক সমস্যা আৰু প্ৰক্ৰিয়াবোৰো সমাজতত্ত্বই আলোচনা কৰে, যেনে গোলকীয় উষ্ণতা বৃদ্ধি তথা পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয় বিষয়সমূহ, যুৱকসকলৰ ওপৰত ইলেক্ট্ৰনিক মাধ্যমৰ প্ৰভাৱ আদিৰ দৰে বিষয়সমূহো সমাজতত্ত্বই আলোচনা কৰে। সেয়েহে বৰ্তমান সমাজত সমাজতত্ত্বই কি অধ্যয়ন কৰিছে সেয়া বিশেষ গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল বাছি লোৱা ক্ষেত্ৰখন সমাজতত্ত্বই কেনেদৰে অধ্যয়ন কৰে সেইটোহে গুৰুত্বপূৰ্ণ কথা। সামাজিক সমূহ কি? সামাজিক সমূহৰ বৈশিষ্ট্যবোৰ কি কি? সামাজিক সমূহে এনে এটা জনসমষ্টিক বুজায় যি জনসমষ্টিৰ ব্যক্তিসকলে পৰস্পৰৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ প্ৰতি সচেতন হৈ তেওঁলোকৰ মাজতে কিছুমান অৰ্থপূৰ্ণ কাৰ্যকলাপ সম্পন্ন কৰি থাকে। সামাজিক সমূহৰ বৈশিষ্ট্যসমূহ হ'ল: সমূহৰ সদস্যসকলৰ মাজত অৰ্থপূৰ্ণ সম্পৰ্ক থাকে। এনে অৰ্থপূৰ্ণ সম্পৰ্ক নেৰানেপেৰাকৈ চলি থাকে। সমূহৰ সদস্যসকলৰ মাজত আমি ভাৱ থাকে। সমূহৰ সদস্যসকলে উমৈহতীয়া প্ৰতিমান আৰু মূল্যবোধ গ্ৰহণ কৰে। সমূহৰ সংজ্ঞাকৰণ কৰিব পৰা সংৰচনা থাকে। প্ৰাথমিক সমূহ আৰু দ্বিতীয় সমূহৰ মাজত পাৰ্থক্য লিখা। প্ৰাথমিক সমূহ আৰু দ্বিতীয় সমূহৰ মাজত থকা কিছুমান পাৰ্থক্য তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি। প্ৰাথমিক সমূহৰ আকাৰ সৰু, দ্বিতীয় সমূহ বৃহৎ আকৃতিৰ। প্ৰাথমিক সমূহৰ আকাৰ সাধাৰণতে কম সংখ্যক সদস্যৰে গঠিত হয়, যেনে পৰিয়াল। আনহাতে দ্বিতীয় সমূহৰ সদস্য সংখ্যা সৰহ হোৱা দেখা যায়। কোনো এটা সংঘ বা সমিতিত পৰিয়ালৰ তুলনাত অধিক সদস্য অন্তৰ্ভুক্ত হৈ থাকিব পাৰে। প্ৰাথমিক সমূহৰ সদস্যসকলৰ সম্পৰ্কক মুখামুখি সম্পৰ্কৰ আখ্যা দিয়া হৈছে কাৰণ ইয়াৰ সদস্যসকলে ভৌতিক সান্নিধ্য লাভ কৰাৰ সুবিধা আছে। আনহাতে দ্বিতীয় সমূহৰ সদস্যসকলক আনুষ্ঠানিক সম্পৰ্কইহে সমবেত কৰে। প্ৰাথমিক সমূহৰ সদস্যসকলৰ সামূহিক স্বাৰ্থ পূৰণৰ বাবে সজাগ। আনহাতে দ্বিতীয় সমূহৰ সদস্যসকলৰ মাজত ব্যক্তি স্বাৰ্থত নিহিত হৈ থাকে। প্ৰাথমিক সমূহৰ সদস্যসকলৰ সামাজিক পৰিস্থিতি সাধাৰণতে বয়স আৰু জন্মৰ ওপৰত নিৰ্ভৰশীল। এই ক্ষেত্ৰত ব্যক্তিৰ ভূমিকাই বিশেষ প্ৰাধান্য লাভ কৰা দেখা নাযায়। আনহাতে দ্বিতীয় সমূহৰ সদস্যসকলৰ পৰিস্থিতি পোনপটীয়াভাৱে ব্যক্তিৰ ভূমিকাৰ ওপৰত নিৰ্ভৰ কৰে। সামাজিক স্তৰীকৰণ কি? সামাজিক স্তৰীকৰণ হৈছে এটা সামাজিক প্ৰক্ৰিয়া য'ত সমাজখনৰ জনসাধাৰণক পদানুক্ৰম অনুসৰি উচ্চ-নীচ হিচাপে কিছুমান সামাজিক স্থানত ভাগ কৰা হয়, যাৰ ফলত কিছুমান লোকে আন কিছুমানৰ তুলনাত অধিক সন্তান, সুবিধা আৰু ক্ষমতা লাভ কৰে। অৰ্থাৎ সামাজিক স্তৰীকৰণে সমাজত থকা ব্যক্তি বা গোটবোৰৰ মাজত থকা অসমতা বা বৈষম্যক বুজায়। সকলো সমাজতে দেখা পোৱা এনে অসমতাৰ ভিত্তিতে সমাজত স্তৰীকৰণ ঘটে। জন্ম প্ৰদত্ত পৰিস্থিতি আৰু স্বলব্ধ পৰিস্থিতিৰ বিষয়ে লিখা। জন্ম প্ৰদত্ত পৰিস্থিতি। জন্ম প্ৰদত্ত পৰিস্থিতি হৈছে এটা সামাজিক স্থান যিটো ব্যক্তিয়ে জন্মসূত্ৰে লাভ কৰে। জন্ম প্ৰদত্ত পৰিস্থিতিৰ উমৈহতীয়া আধাৰবোৰ হ'ল বায়ু, জাতি, স্বজন আদি। পৰম্পৰাগত সমাজত মানুহে জন্ম প্ৰদত্ত পৰিস্থিতিৰ চিনাকি দিয়ে। স্বলব্ধ পৰিস্থিতি। স্বলব্ধ পৰিস্থিতি ব্যক্তিয়ে ব্যক্তিগত সামৰ্থ্য বা চেষ্টাৰ জৰিয়তে লাভ কৰে। সাধাৰণতে শিক্ষাগত অৰ্হতা, বৃত্তিগত নিপুণতা আদিয়ে হ'ল স্বলব্ধ পৰিস্থিতিৰ আধাৰ। আধুনিক সমাজত স্বলব্ধ পৰিস্থিতি দেখা পোৱা যায়। সামাজিক নিয়ন্ত্ৰণ কি?
সামাজিক নিয়ন্ত্ৰণ সম্পৰ্কে কাৰ্যাত্মকবাদী আৰু সংঘৰ্ষ সিদ্ধান্তৰ চিন্তাবিদসকলৰ দৃষ্টিভংগী বেলেগ বেলেগ। কাৰ্যাত্মকবাদীসকলৰ মতে সামাজিক নিয়ন্ত্ৰণ হৈছে শক্তি প্ৰয়োগেৰে ব্যক্তি আৰু সমূহক নিয়ন্ত্ৰণ কৰা আৰু সামাজিক শৃংখলাক প্ৰমূল্য আৰু বিশেষ আৰ্হিৰে নিয়োজিত কৰা। আনহাতে সংঘৰ্ষ সিদ্ধান্তৰ চিন্তাবিদসকলৰ মতে সামাজিক নিয়ন্ত্ৰণ হৈছে সমাজৰ প্ৰভাৱশালী শ্ৰেণীয়ে দুৰ্বল শ্ৰেণীৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান কৌশল মাত্ৰ। সামাজিক নিয়ন্ত্ৰণ কেই প্ৰকাৰৰ আৰু কি কি? সামাজিক নিয়ন্ত্ৰণ মূলতঃ দুই প্ৰকাৰৰ: ক আনুষ্ঠানিক সামাজিক নিয়ন্ত্ৰণ আৰু খ অনানুষ্ঠানিক সামাজিক নিয়ন্ত্ৰণ। নিয়ন্ত্ৰণৰ বাবে যেতিয়া আইনভুক্ত শৃংখলিত আৰু আনুষ্ঠানিক কৌশল ব্যৱহাৰ কৰা হয় তেতিয়া তাক আনুষ্ঠানিক নিয়ন্ত্ৰণ ৰূপে জনা যায়। আইন, আদালত, ৰাষ্ট্ৰ আদিবোৰ আনুষ্ঠানিক সামাজিক নিয়ন্ত্ৰণৰ প্ৰতিনিধি। আনহাতে প্ৰত্যেক সমাজতে কিছুমান প্ৰচলিত ৰীতি-নীতি, প্ৰথা, পৰম্পৰা আদি থাকে। এইবোৰ পৰম্পৰাগতভাৱে চলি আহিছে আৰু মানুহে এইবোৰৰ প্ৰতি মান্যতা প্ৰদৰ্শন কৰে। এনেকৈ পৰম্পৰাগতভাৱে চলি অহা ৰীতি-নীতি, প্ৰথা আদিৰ যোগেদিও সামাজিক নিয়ন্ত্ৰণ সম্ভৱ। এনে নিয়ন্ত্ৰণক অনানুষ্ঠানিক নিয়ন্ত্ৰণ বোলে। পৰিয়াল, ধৰ্ম আদি এনে নিয়ন্ত্ৰণৰ প্ৰতিনিধি স্বৰূপ। ভূমিকা সমষ্টিৰ বিষয়ে লিখা। ভূমিকা হ'ল পৰিস্থিতিৰ ফলস্বৰূপ। এক নিৰ্দিষ্ট পদত অধিষ্ঠিত ব্যক্তিয়ে সেই পদৰ দায়িত্ব আৰু কৰ্তব্যসমূহ সুচাৰুৰূপে পালন কৰি যোৱা কাৰ্যকে ভূমিকা বুলি কোৱা হয়। উদাহৰণস্বৰূপে প্ৰধান শিক্ষকৰ যি পৰিস্থিতি তাৰ লগত কিছুমান সুকীয়া দায়িত্ব, কৰ্তব্য, ক্ষমতা আৰু অধিকাৰ আছে। এইবোৰ কেনেকৈ পালন কৰিব লাগে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষ তথা সমাজৰ এটা সাধাৰণ ধাৰণা থাকে। এই ধাৰণা অনুযায়ী প্ৰধান শিক্ষকে তেওঁৰ যি দায়িত্ব আৰু কৰ্তব্য পালন কৰে সেইটোকে তেওঁৰ প্ৰধান ভূমিকা বুলি কোৱা হয়। আকৌ একেজন ব্যক্তিয়ে একে সময়তে বা সমসাময়িকভাৱে কোনো ধৰণেৰেও ভূমিকা পালন কৰি থাকিব পাৰে। যেনে এজন ব্যক্তিয়ে পৰিয়ালত পৰিয়ালৰ মুৰব্বী, সভা সমিতিৰ ভাল বক্তাৰ ভূমিকা, বৃত্তিত অধ্যাপকৰ ভূমিকা আদি গ্ৰহণ কৰি থাকিব পাৰে। এনেকৈ একে সময়তে কেইবাটাও ভূমিকা গ্ৰহণ কৰা অৱস্থাক ভূমিকা সমষ্টি বুলি কোৱা হয়। সামাজিক সংৰচনা মানে কি? সমাজৰ বিভিন্ন অংগ যেনে পৰিয়াল, গীৰ্জা, সম্প্ৰদায় ইত্যাদিৰে গঠিত আন্তঃসম্পৰ্কৰ গাঁথনিয়েই সামাজিক সংৰচনা। সামাজিক সংৰচনা এক অমূৰ্ত প্ৰক্ৰিয়া মাথোন, যি প্ৰক্ৰিয়াই সমাজৰ বাহ্যিক ৰেহ-ৰূপক নিৰ্দেশিত কৰে। সমূহ, সংস্থা, সমিতি ইত্যাদিবিলাক সামাজিক সংৰচনাৰ একক স্বৰূপ। জৈৱিক দেহৰ তুলনাৰে সামাজিক সংৰচনাৰ বিষয়ে ভালদৰে বুজিব পাৰি। জৈৱিক দেহ হাত, ভৰি, চকু, কাণ, মুখ আদি বিভিন্ন অংগ-প্ৰত্যংগৰে গঠিত হোৱাৰ দৰেই সামাজিক সংৰচনাৰ অৱস্থিতিতো সমাজৰ বিভিন্ন অংগৰ প্ৰত্যক্ষ পৰিয়ালসমূহ ধৰ্মীয়, অৰ্থনৈতিক, ৰাজনৈতিক আদিয়ে সহায় কৰে। সামাজিক সংৰচনাৰ এই অংগসমূহে নিজাববীয়াকৈ কিছু স্থায়িত্বতা বজাই ৰাখে। আকৌ প্ৰত্যেকটো অংগৰ নিজা নিজা স্থায়িত্বৰ জৰিয়তে সামগ্ৰিকভাৱে সমাজৰ সংৰচনাত্মক স্থায়িত্বতা সম্ভৱপৰ হৈ উঠে। সমুদায় মানে কি? সমুদায় মানে এনে এটা জনসংখ্যা যিটোৱে ভৌগোলিক অঞ্চলত জীৱন নিৰ্বাহৰ কিছুমান উমৈহতীয়া অৱস্থাৰ ওপৰত প্ৰায় সমভাৱে নিৰ্ভৰশীল জীৱন-যাপন কৰে। গতিকে সমুদায় এটা আঞ্চলিক সমূহ। একোটা অঞ্চলত স্থায়ীভাৱে ওচৰা-ওচৰিকৈ বসবাস কৰি থকা জনসংখ্যা লৈ সমূহ গঠিত হয়। এনে আঞ্চলিক সমূহে সাধাৰণতে কিছুমান উমৈহতীয়া প্ৰাকৃতিক, সামাজিক, অৰ্থনৈতিক অৱস্থা আৰু সংগঠনৰ ওপৰত প্ৰায় সমভাৱে নিৰ্ভৰশীল জীৱন-যাপন কৰিবলগীয়া হয়। এনে অৱস্থাবোৰ হ'ল নদী, বাট-পথ, পানী যোগান, স্বাস্থ্য ৰক্ষা, অৱসৰ বিনোদনৰ ইত্যাদিৰ ওপৰত অঞ্চলটোৰ প্ৰত্যেক পৰিয়াল তথা ব্যক্তিয়ে নিৰ্ভৰশীল কৰিবলগীয়া হয়। এইদৰে প্ৰায় সমভাৱে নিৰ্ভৰশীল হৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হয় বাবে তেনে জনসংখ্যাৰ মাজত এটা সামূহিক বা পাৰস্পৰিক আত্মীয়বোধ গঢ়ি উঠাটো স্বাভাৱিক হৈ পৰে। সেইবাবে যিকোনো সম্প্ৰদায়ৰ মাজত আমি ভাৱ এটা প্ৰবাহিত হৈ থাকে। আমাৰ গাঁও, আমাৰ স্কুল আদি মনোভাৱেৰে আমি ভাৱ বা সামূহিক আত্মীয়তাবোধৰ পৰিচয় দিয়ে। ওপৰৰ আলোচনাৰ পৰা আমি সমুদায়ৰ কিছুমান বৈশিষ্ট্য পাওঁ, যেনে
ভৌগোলিক অৱস্থা, জীৱন নিৰ্বাহৰ বাবে উমৈহতীয়া অৱস্থা আৰু সামূহিক আত্মীয় বোধ। পিতৃত্মাত্মক পৰিয়াল আৰু মাতৃত্মাত্মক পৰিয়ালৰ মাজত পাৰ্থক্য লিখা। মাতৃপ্ৰধান পৰিয়ালত মাতৃগৰাকীয়ে পৰিয়ালৰ মুৰব্বী আৰু তেওঁৱেই পৰিয়ালৰ সকলো সিদ্ধান্ত লয়। আনহাতে পিতৃত্মাত্মক পৰিয়ালত পিতৃজন পৰিয়ালৰ মুৰব্বী আৰু তেওঁৰ হাতত পৰিয়ালৰ সকলো কৰ্তৃত্ব থাকে। ইয়াৰ উপৰি মাতৃপ্ৰধান পৰিয়ালত বিবাহৰ পিছত ছোৱালীজনী স্বামীগৃহলৈ যাব নালাগে, বৰং স্বামীজনহে তেওঁৰ অৰ্থাৎ ছোৱালীজনীৰ ঘৰলৈ আহে। কিন্তু পিতৃপ্ৰধান পৰিয়ালত বিবাহিত ছোৱালী স্বামীগৃহলৈ যাব লগা হয়। শেষত ক'ব পাৰি যে পিতৃপ্ৰধান পৰিয়ালত পুৰুষৰ সামাজিক স্থান মহিলাতকৈ উচ্চ হোৱাৰ বিপৰীতে মাতৃপ্ৰধান পৰিয়ালত তিৰোতাৰ সামাজিক স্থান পুৰুষতকৈ উচ্চ। একক পৰিয়াল কি? একক পৰিয়াল ঔদ্যোগিক সমাজৰ বাবে উপযুক্ত বোলা কথাষাৰ সত্যনে? একক পৰিয়ালৰ সদস্য সংখ্যা সীমিত। পিতৃ-মাতৃ তেওঁলোকৰ অবিবাহিত সতি সন্তানক লৈ একক পৰিয়াল গঠিত হয়। কাৰ্যাত্মক ভাৱাদৰ্শৰ মতে একক পৰিয়ালে ঔদ্যোগিক সমাজৰ বহু আৱশ্যকতা পূৰণ কৰিব পাৰে। এই ধাৰণাৰ সমৰ্থক সকলৰ মতে এক পৰিয়ালত পুৰুষে উপাৰ্জন কৰাৰ বিপৰীতে মহিলাই ঘৰ ধৰোঁতাৰ কাম কৰে, যাৰ বাবে পুৰুষজন বেছিকৈ উপাৰ্জনত মনোনিৱেশ কৰিব লাগে। কিন্তু দেখা গৈছে যে এনে ধাৰণাই সমাজৰ লিংগ বৈষম্যৰ সৃষ্টি কৰিছে আৰু এনে ধাৰণা বহু সময়ত ভুল বুলিও প্ৰমাণিত হৈছে। উদাহৰণস্বৰূপে অসমৰ চাহ উদ্যোগত বৃহৎ সংখ্যক মহিলা শ্ৰমিকে কাম কৰে। গতিকে একক পৰিয়ালত পুৰুষ উপাৰ্জনকাৰী আৰু মহিলা ঘৰুৱা যতনকাৰী হিচাপ যি ভূমিকাৰ বিশেষীকৰণ কৰা হৈছে সি শুদ্ধ নহয়। ভাৰতত সম্পাদন হোৱা বহুতো সমাজতাত্ত্বিক অধ্যয়নে এইটো দেখুৱাইছে যে ঔদ্যোগিক আৰ্হিৰ অৰ্থনীতিৰ বাবে একক পৰিয়াল হোৱাৰ প্ৰয়োজন নাই। আশা কৰোঁ মোৰ এই ভিডিঅ'টোৱে তোমালোকক অলপ হ'লেও সহায় কৰিব, আৰু যদি ভাল লাগিলে তেন্তে প্লিজ লাইক এটা কৰি দিলে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে ভাল লাগিব। থেংক ইউ।